নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ডাঙৰ আপডেট বুলি ক'ব পাৰি। হয়, আপোনালোকে ঠিকেই শুনিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাইৰেক্টলি আপডেট দিছে আৰু আপোনালোকে গম পাইছে যোনটো মেইন টাৰ্গেট পইণ্ট সেইটো আপোনালোকক কৈ দিব বিচাৰিছোঁ। ইয়াত ডাইৰেক্টলি স্পষ্টভাৱে কৈ আছে যে বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহৰ নতুন নিযুক্তি অহা বৰ্ষৰ প্ৰথম ভাগতে দিয়া হ'ব। মানে আপোনালোকৰ ওচৰত 5 মাহ বা 4 মাহমান সময় আছে। এই 4 মাহ বা 5 মাহৰ ভিতৰত আপোনালোকৰ ভেৰিফিকেশ্যনৰ পৰা আদি কৰি টেটকাম ৰিক্ৰুটমেণ্টৰ পৰা আদি কৰি সম্পূৰ্ণ প্ৰচেছবোৰ কমপ্লিট হ'ব আৰু আপোনালোকৰ অহা যোনটো বৰ্ষ 2025ৰ ফাৰ্ষ্ট যোনটো জানুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰি দিয়া হ'ব। গম পাই চাগে BTR ভেৰিফিকেশ্যন প্ৰচেছ অলমষ্ট চলি আছে। বন্ধুসকল অতি শীঘ্ৰে BTR ভেৰিফিকেশ্যন প্ৰচেছ সম্পন্ন হোৱাৰ লগে লগে অসমৰো ভেৰিফিকেশ্যন প্ৰচেছ চলিব। এতিয়া কথাটো হ'ল যে নতুনকৈ লিংক খুলিব নেকি আকৌ নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এপ্লাই কৰিবৰ কাৰণে। গতিকে বন্ধুসকল এতিয়ালৈকে ডাইৰেক্ট আপডেটটো মই পোৱা নাই, আহিলে আপোনালোকক জনাই দিম। ঠিক আছে, SSC আণ্ডাৰত যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে ডকুমেণ্ট ৰেডি কৰিব গৈছে। অতি শীঘ্ৰে লিংক মুকলি কৰিব আপোনালোকে এপ্লাই কৰাৰ কাৰণে। ঠিক আছে বন্ধুসকল, নেক্সট আৰু এটা আপডেট আছিলে, সেইটো NKTVৰ ফালৰ পৰা প্ৰকাশ কৰিছে, কোনো ধৰণৰ ফেক আপডেট নহয়। আৰু ছাৰে কৈছে যে যোনটো APC ইয়াত স্পষ্টভাৱে আপোনালোকক কৈ দিব বিচাৰিছোঁ, যোনটো ADRE এক্সাম 15, 22 আৰু 29 ছেপ্টেম্বৰত সম্পন্ন হ'ব। লগতে চতুৰ্থ বৰ্গৰ এক্সাম 20 আৰু 27 তাৰিখে সম্পন্ন হ'ব। ঠিক আছে, লগতে আৰু ভেকেঞ্চি বঢ়োৱা কথা আছে আৰু শিক্ষক নিযুক্তি বিদ্যালয়ত গণিত বিষয়ৰ ক্ষেত্ৰত এটা সুকীয়া মেথছ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আকৌ ভেকেঞ্চি ওলাব। প্ৰায় 5000তকৈ বেছি ভেকেঞ্চি ওলাব গৈ আছে। গতিকে ডাঙৰ এটা নিযুক্তি প্ৰক্ৰিয়া বন্ধুসকল, আপোনালোকৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক, কাৰণ এইবাৰ ভেকেঞ্চি লেভেলটো অলপ টাফ হ'ব গৈ আছে, কাৰণ কম্পিটিশ্যন লেভেলটো অলপ হাই আছে। যদি চাকৰিটো ল'ব বিচাৰে তেন্তে কষ্ট কৰিব লাগিব। আৰু LPUP সম্পৰ্কে যদি নতুন আপডেট পাওঁ আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপডেটবোৰ পাই থাকিব। ধন্যবাদ।